নমস্কাৰ মই ঋতুৰাজ টাইম মিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। ওয়াকফৰ সম্পত্তি মুছলমানৰ সম্পত্তি আৰু এই মুছলমানৰ সম্পত্তিৰ ওপৰত কোনো লোকে হস্তক্ষেপ কৰিব নোৱাৰিব আৰু সমগ্ৰ দেশজুৰি প্ৰতিবাদৰ সমান্তৰালকৈ এতিয়া ৰাজ্যজুৰি প্ৰতিবাদ ঘোষণা কৰিছে আমছুৱে। এটা ডাঙৰ খবৰ টাইম মিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। লোকসভাৰ পাছত ৰাজ্যসভাত গৃহীত হ'ল ওয়াকফ সংশোধনী বিধেয়ক আৰু ওয়াকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছতে সম্প্ৰতি দেখিবলৈ পোৱা গৈছে তীব্ৰ বিতৰ্ক অব্যাহত আছে আৰু সমগ্ৰ ৰাজ্যজুৰি অসম কঁপাবলৈ সাজু হৈছে আমছু। দেশজুৰি ওয়াকফ সংশোধনী বিধেয়কৰ বিপক্ষে কোটি কোটি মুছলমানে কৰিছিল প্ৰতিবাদ আৰু তাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে অসমতো ওয়াকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ আন্দোলন ঘোষণা কৰিছে আমছুৱে। ওয়াকফ সংশোধনী বিধেয়ক কোনো পধ্যে মানি লোৱা নহ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে আমছু নেতৃত্বই। ওয়াকফ সম্পত্তি হৈছে মুছলমানৰ সম্পত্তি আৰু এই সম্পত্তিত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব বুলি এক প্ৰকাৰ সংবাদ মাধ্যমৰ সন্মুখত সৰব হৈ পৰিল আমছু সভাপতি। মুছলমানৰ সম্পত্তিৰ ওপৰত কোনেও হস্তক্ষেপ কৰিবলৈ দিয়া নহ'ব বুলি উল্লেখ কৰিলে আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে। সংখ্যালঘুসকল দীৰ্ঘদিন ধৰি নিষ্পেষিত হৈ আহিছে বুলি মন্তব্য প্ৰকাশ কৰিলে আমছু নেতৃত্বই আৰু এই নিষ্পেষিত মুছলমানসকলক আগুৱাই নিবলৈ মুছলমানৰ পূৰ্বজসকলে সম্পত্তি দান কৰিছিল আৰু তেনে পৰিপ্ৰেক্ষিতত এই ওয়াকফ সম্পত্তিৰ জৰিয়তে লাখ লাখ দৰিদ্ৰ মানুহক সহায় কৰিছে বুলি উল্লেখ কৰা হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত এই সম্পত্তিৰ ওপৰত হস্তক্ষেপ কৰিবলৈ দিয়া নহ'ব। এই ওয়াকফ সম্পত্তিয়ে কোটি কোটি দৰিদ্ৰ মুছলমানক আগুৱাই যোৱাত সহায় কৰিছে। বৰ্তমানৰ বিজেপি চৰকাৰে মুছলমানসকল যাতে আগুৱাই যাব নোৱাৰে তাৰ বাবে এই ওয়াকফ সম্পত্তিত হস্তক্ষেপ কৰিছে। ইয়াৰ বাবে মাজনিশা পৰ্যন্ত ওয়াকফ বিল জোৰ জুলুমকৈ সংশোধনী কৰিছে সংসদত। এনেধৰণৰ কেতবোৰ অভিযোগ উত্থাপন হৈছে আৰু বিজেপি চৰকাৰে মুছলমানৰ সম্পত্তি যিদৰে অধিকাৰ কৰিব বিচাৰিছে তাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ কথা উল্লেখ কৰিলে আমছু নেতৃত্বই। প্ৰধানমন্ত্ৰীয়ে মুছলমানৰ সম্পত্তি অধিকাৰ কৰিব নোৱাৰিব আৰু স্পষ্ট ভাষাৰে কৈছোঁ ওয়াকফ সম্পত্তি আমাৰ হৈয়ে থাকিব লাগিব বুলি এক প্ৰকাৰ দাবী হুংকাৰ দিয়া পৰিলক্ষিত হ'ল আমছু নেতৃত্বই। এই গৃহীত ওয়াকফ বিলৰ বিৰুদ্ধে 9 এপ্ৰিলত সাব্যস্ত কৰা হ'ব তীব্ৰ প্ৰতিবাদ। ৰাজ্যজুৰি ওয়াকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিলে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। লোকসভাৰ পাছত ৰাজ্যসভাত গৃহীত হ'ল ওয়াকফ সংশোধনী বিধেয়ক আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে তীব্ৰ বিতৰ্কৰ মাজতেই গৃহীত হোৱা বিধেয়কখনক লৈ এতিয়াও বিতৰ্ক অব্যাহত আছে, প্ৰতিবাদ অব্যাহত আছে। দেশজুৰি ওয়াকফ সংশোধনী বিধেয়কৰ বিপক্ষে কোটি কোটি মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ মাজতে এতিয়া অসমজুৰি আন্দোলনৰ ঘোষণা কৰিছে আমছুৱে। ওয়াকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ঘোষণা কৰিছে আমছুৱে। ওয়াকফ সংশোধনী বিধেয়ক কোনো পধ্যেই মানি লোৱা নহ'ব বুলি সংবাদ মাধ্যমৰ সন্মুখত আমছু নেতা ৰেজাউল কৰিম চৰকাৰে মন্তব্য প্ৰকাশ কৰিছে। ওয়াকফ সম্পত্তি হৈছে মুছলমানৰ সম্পত্তি আৰু এই ওয়াকফ সম্পত্তি কোনো লোকক হস্তক্ষেপ কৰিবলৈ দিয়া নহ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে। বিভিন্ন মুছলমান সংগঠনে এতিয়া মন্তব্য প্ৰকাশ কৰিছে। আমছু নেতা ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য আছে এই মুহূৰ্তত। আমছু নেতা ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য শুনাই ল'বলৈ চেষ্টা কৰিছোঁ। ৰাইজক অহা কাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব এই প্ৰতিবাদতো আমাৰ এই ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম। তাতেও আমাৰ স্বতঃস্ফূৰ্তভাৱে যিসকলে এই বিল অপোজ কৰি আছে, বিৰোধিতা কৰি আছে তেওঁলোকক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো। ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে এই প্ৰতিভা সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যোনে যেনেকে ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে, তেওঁলোকৰ যাতে থাকি যায়, প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহা কাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব এই প্ৰতিবাদতো আমাৰ এই ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম। তাতেও আমাৰ স্বতঃস্ফূৰ্তভাৱে যিসকলে এই বিল অপোজ কৰি আছে, বিৰোধিতা কৰি আছে তেওঁলোকক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো। ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে এই প্ৰতিভা সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যোনে যেনেকে ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে, তেওঁলোকৰ যাতে থাকি যায়, প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহা কাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব এই প্ৰতিবাদতো আমাৰ এই ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম। তাতেও আমাৰ স্বতঃস্ফূৰ্তভাৱে যিসকলে এই বিল অপোজ কৰি আছে, বিৰোধিতা কৰি আছে তেওঁলোকক
আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো। ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে, এই প্ৰতিভা সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যাৰ যোনে যেনেকে ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে, তেওঁলোকৰ যাতে থাকি যায়, প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহা কাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো। আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব, এই প্ৰতিবাদতো আমাৰ এই ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম। তাতেও আমাৰ স্বতঃস্ফূৰ্তভাৱে যিসকলে এই বিল অপোজ কৰি আছে, বিৰোধিতা কৰি আছে, তেওঁলোকক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো। ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে, এই প্ৰতিভা সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যাৰ যোনে যেনেকে ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে, তেওঁলোকৰ যাতে থাকি যায়, প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহা কাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো। আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব, এই প্ৰতিবাদতো আমাৰ এই ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম। তাতেও আমাৰ স্বতঃস্ফূৰ্তভাৱে যিসকলে এই বিল অপোজ কৰি আছে, বিৰোধিতা কৰি আছে, তেওঁলোকক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো। ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে, এই প্ৰতিভা সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যাৰ যোনে যেনেকে ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে, তেওঁলোকৰ যাতে থাকি যায়, প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহা কাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো। আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব, এই প্ৰতিবাদতো আমাৰ এই ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম। তাতেও আমাৰ স্বতঃস্ফূৰ্তভাৱে যিসকলে এই বিল অপোজ কৰি আছে, বিৰোধিতা কৰি আছে, তেওঁলোকক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো। ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে, এই প্ৰতিভা সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যাৰ যোনে যেনেকে ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে, তেওঁলোকৰ যাতে থাকি যায়, প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহা কাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো। আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব, এই প্ৰতিবাদতো আমাৰ এই ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম। তাতেও আমাৰ স্বতঃস্ফূৰ্তভাৱে যিসকলে এই বিল অপোজ কৰি আছে, বিৰোধিতা কৰি আছে, তেওঁলোকক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো। ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে, এই প্ৰতিভা সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যাৰ যোনে যেনেকে ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে, তেওঁলোকৰ যাতে থাকি যায়, প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহা কাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো। আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব, এই প্ৰতিবাদতো আমাৰ এই ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম। তাতেও আমাৰ স্বতঃস্ফূৰ্তভাৱে যিসকলে এই বিল অপোজ কৰি আছে, বিৰোধিতা কৰি আছে, তেওঁলোকক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো। ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে, এই প্ৰতিভা সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যাৰ যোনে যেনেকে ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে, তেওঁলোকৰ যাতে থাকি যায়, প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহা কাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো। আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব, এই প্ৰতিবাদতো আমাৰ এই ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম। তাতেও আমাৰ স্বতঃস্ফূৰ্তভাৱে যিসকলে এই বিল অপোজ কৰি আছে, বিৰোধিতা কৰি আছে, তেওঁলোকক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো। ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে, এই প্ৰতিভা সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যাৰ যোনে যেনেকে ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে, তেওঁলোকৰ যাতে থাকি যায়, প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহা কাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো। আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব, এই প্ৰতিবাদতো আমাৰ এই ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম। তাতেও আমাৰ স্বতঃস্ফূৰ্তভাৱে যিসকলে এই বিল অপোজ কৰি আছে, বিৰোধিতা কৰি আছে, তেওঁলোকক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো। ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে, এই প্ৰতিভা সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যাৰ যোনে যেনেকে ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে, তেওঁলোকৰ যাতে থাকি যায়, প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহা কাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো। আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব, এই প্ৰতিবাদতো আমাৰ এই ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম। তাতেও আমাৰ স্বতঃস্ফূৰ্তভাৱে যিসকলে এই বিল অপোজ কৰি আছে, বিৰোধিতা কৰি আছে, তেওঁলোকক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো। ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে, এই প্ৰতিভা সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যাৰ যোনে যেনেকে ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে, তেওঁলোকৰ যাতে থাকি যায়, প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহা কাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো। আৰু
আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব এই প্ৰতিবাদতো আমাৰ এই ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম তাতেও আমাৰ স্বতঃস্ফূৰ্তভাৱে যিসকলে এই বিল অপোজ কৰি আছে বিৰোধিতা কৰি আছে তেওঁলোকক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে এই প্ৰতিবাদ সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যাৰ যোনে যেনেকে ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে তেওঁলোকৰ যাতে থাকি যায় প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহা কাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব এই প্ৰতিবাদতো আমাৰ এই ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম তাতেও আমাৰ স্বতঃস্ফূৰ্তভাৱে যিসকলে এই বিল অপোজ কৰি আছে বিৰোধিতা কৰি আছে তেওঁলোকক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে এই প্ৰতিবাদ সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যাৰ যোনে যেনেকে ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে তেওঁলোকৰ যাতে থাকি যায় প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহা কাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব এই প্ৰতিবাদতো আমাৰ এই ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম তাতেও আমাৰ স্বতঃস্ফূৰ্তভাৱে যিসকলে এই বিল অপোজ কৰি আছে বিৰোধিতা কৰি আছে তেওঁলোকক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে এই প্ৰতিবাদ সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যাৰ যোনে যেনেকে ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে তেওঁলোকৰ যাতে থাকি যায় প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহা কাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব এই প্ৰতিবাদতো আমাৰ এই ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম তাতেও আমাৰ স্বতঃস্ফূৰ্তভাৱে যিসকলে এই বিল অপোজ কৰি আছে বিৰোধিতা কৰি আছে তেওঁলোকক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে এই প্ৰতিবাদ সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যাৰ যোনে যেনেকে ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে তেওঁলোকৰ যাতে থাকি যায় প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহা কাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব এই প্ৰতিবাদতো আমাৰ এই ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম তাতেও আমাৰ স্বতঃস্ফূৰ্তভাৱে যিসকলে এই বিল অপোজ কৰি আছে বিৰোধিতা কৰি আছে তেওঁলোকক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে এই প্ৰতিবাদ সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যাৰ যোনে যেনেকে ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে তেওঁলোকৰ যাতে থাকি যায় প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহা কাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব এই প্ৰতিবাদতো আমাৰ এই ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম তাতেও আমাৰ স্বতঃস্ফূৰ্তভাৱে যিসকলে এই বিল অপোজ কৰি আছে বিৰোধিতা কৰি আছে তেওঁলোকক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে এই প্ৰতিবাদ সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যাৰ যোনে যেনেকে ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে তেওঁলোকৰ যাতে থাকি যায় প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহা কাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব এই প্ৰতিবাদতো আমাৰ এই ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম তাতেও আমাৰ স্বতঃস্ফূৰ্তভাৱে যিসকলে এই বিল অপোজ কৰি আছে বিৰোধিতা কৰি আছে তেওঁলোকক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে এই প্ৰতিবাদ সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যাৰ যোনে যেনেকে ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে তেওঁলোকৰ যাতে থাকি যায় প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহা কাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব এই প্ৰতিবাদতো আমাৰ এই ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম তাতেও আমাৰ স্বতঃস্ফূৰ্তভাৱে যিসকলে এই বিল অপোজ কৰি আছে বিৰোধিতা কৰি আছে তেওঁলোকক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে এই প্ৰতিবাদ সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যাৰ যোনে যেনেকে ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে তেওঁলোকৰ যাতে থাকি যায় প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহা কাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব এই প্ৰতিবাদতো আমাৰ এই ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম তাতেও আমাৰ স্বতঃস্ফূৰ্তভাৱে যিসকলে এই বিল অপোজ কৰি আছে বিৰোধিতা কৰি আছে তেওঁলোকক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে এই প্ৰতিবাদ সেইটো বিৰোধ কৰি
যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যাৰ যোনে যেনেকে ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে, তেওঁলোকৰ যাতে থাকি যায়, প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহা কাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো। আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব, এই প্ৰতিবাদতো আমাৰ এই ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম। তাতেও আমাৰ স্বতঃস্ফূৰ্তভাৱে যিসকলে এই বিল অপোজ কৰি আছে, বিৰোধিতা কৰি আছে, তেওঁলোকক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো। ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে, এই প্ৰতিবাদ সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যাৰ যোনে যেনেকে ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে, তেওঁলোকৰ যাতে থাকি যায়,